ৰুকা এই দেখিলে মোৰ প্ৰিয়, যিটো আমি সৰুৰ পৰা খাই আছোঁ, বেতগাজ। এই চব বস্তু দেখাই আছোঁ। এইটো ক'লা জলকীয়া আটাইতকৈ প্ৰিয়। এইটো জলকীয়া খালে পেটৰ অসুখ নহয়। এই দেখিলে এইটো তিতা কৰি চুগাৰ ইউৰিক এচিড কাৰণে ভাল, সম্পূৰ্ণ ভাল হৈ যাব। এইটো চাওক তিতা, এয়া কেৰেলা, তিতাকে কেৰেলা খালে জানিবা। এইফালে চাওক তিতাকে কেৰেলা খালে জানিবা মুখত কেনেকুৱা লাগে। এইটো কেৰেলা, এইটো খুতুৰা, গৰমত মাছৰ লগত টেঙা দি খাবলৈ। এইটো মান ধুনীয়া, আটাইতকৈ প্ৰিয়, ফটো তুলি যোৱা মান ধুনীয়া। এইটো হালধি, মাটিমাহ আৰু হালধিৰে ৰাতিপুৱা গা ধুওঁ। এয়া নেমু দেখিছে, এই হাতত কি কামুৰিছে দেখিছে, আমলৈ পৰুৱা। এই চাওক ওচৰত দেখাই দিয়ক, আমলৈ পৰুৱা কামুৰিছে। নেমু হ'ল 30 টকা যোৰা। এইটো লাও, গাহৰিৰ লগত খাবলৈ। এইটো হ'ল পিঁয়াজ, নহৰু, মছলা কামুৰি আছে। এইটো হ'ল থেকেৰা, গা ধুব লাগিব, মাটিমাহ থেকেৰা। এইটো মছলাৰ কাৰণে আদা, কিমান ধুনীয়া। এই মহাই পৰিশ্ৰাম, মহাই পৰি তাইক। এইটো ওচৰলৈ দেখাওঁ। এইটো আটাইতকৈ কষ্টলি হ'ল পোৱা 300। আমলৈটোক দেখিলে, এই আমলৈটোক। তাৰপিছত আটাইতকৈ প্ৰিয় হ'ল ওচৰলৈ, এইটো নহ'লে বিহু বিহু নালাগে। একদম ক'লা, একদম ক'লা, ধুনীয়া লোকেল। গতিকে এইখিনি দেখুৱাৰ লগতে আপোনালোকক আজি উৰুকাৰ দিনা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ৰঙালী বিহুৱে আপোনাৰ জীৱনলৈ সুখ আনন্দৰ কঢ়িয়াই আনক, আৰু নতুন বছৰৰ প্ৰতিটো দিনতে আপোনাৰ শান্তি সুখৰ পৰা হওক, তাকে কামনা কৰিলোঁ। পুনৰ লগ পাম, বাই বাই। হৈছে কিয়নো নহওক, এই পৰুৱাবিলাক এতিয়া আমলৈটো পৰুৱাবিলাক মই এতিয়া মেলি দিম গছত, বাঁহ ল'ব। এয়া মেলি দিছোঁ, ওচৰত দেখাওক। এয়া নাযায় মোৰ লগৰ, দেখিছেনে? যাগে দেখাই দিওঁ, ওচৰৰ পৰা দেখিছে? নগৈছে, কেনেকৈ নিম? মোক কামোৰাতহে লাগিছে, মই একোৱে কৰা নাই। এয়া চাওক, এয়া মেলি দিছোঁ। এই দেখিছে, টোপ মেলিছোঁ। ওচৰৰ পৰা দেখাওক, আমলৈ টোপ মেলি আছোঁ। পৰুৱাটো লাগে আমাক, অন্য একো নালাগে। এয়া চাওক, এই পৰুৱাটো মেলি দিলোঁ। ওচৰলৈ দেখাওক, ইয়াত যিবিলাক পৰুৱা ওলাব, এইজনী এই মাকজনীকৈ মেলি দিওঁ। এইজনী পৰুৱা বাচি আছে, ইয়াক মেলি নিদিয়ে, এয়ে নিদিয়ে। পোক গা পাই নাই, দুখে পাই আছে, দেখিছেনে? আৰু এয়া চাওক, ইমান ধুনীয়াকৈ আছে পৰুৱাবোৰ, টোপটোৱে এৰি নিদিয়ে। তাহাঁতে ইমানেই টেনা পেহাতে, চাওক ইমান আছে, টোপটো নেৰে। চাওক এইজনী, এই মেলি দিছোঁ। আৰু চাওক এইজনী, থাকক তাতে ভাল, টোপ দি দিছোঁ। দেখিলে আমলৈটোৰ পৰা এইবাৰ ঘৰত পুহিছোঁ, কিন্তু মুখলৈ দেখাই দিয়া। এইটো কিন্তু ডিব্ৰুগড় টাউনত তেনেকৈ নহয়, গাঁওবিলাকত বহুত হয়। ইয়াত মই কেইবাবাৰো মেলিছোঁ, কিন্তু ছাকচেছ হোৱা নাই। বাঁহ বনাই কিন্তু আকৌ গুচি যায়, সেইকাৰণে নাজানো। গতিকে আপোনালোকক দেখাইছোঁ, আমলৈটোৰ খেতি কৰিব পাৰিলে প্ৰফিট হ'ব। বিহু বুলি আনিলোঁ, আপোনাৰ 1200 টকা কেজি, তাকে দেখালোঁ। বাই বাই, ধন্যবাদ।